নমস্কাৰ। আজি আমাৰ ইয়াত বহুত বৰষুণ, কালি বহুত বৰষুণ, বতাহ বৰষুণ। কিন্তু এটা সঁচাকৈ কওঁ, ৰাতি ইমান ধুনীয়াকৈ শুই গৈছোঁ, ক'ব নোৱাৰোঁ। কোনোবাই শুনতেহে গম পাওঁ। আৰু বিশেষকৈ মিষ্টাৰে কৈছে বহুত দিছে বৰষুণ, আৰু তাতে বাহিৰত গছ পাতবোৰ পৰা দেখি গম পালোঁ। আৰু বেটি আছিলে ডিগবৈ তাৰ মেমে ক'লে তাত পাথৰো পৰিছে, এইফালেও ক'ৰবাত পৰিছে, কিন্তু আমাৰ এইডোখৰত নাই পৰা আচলতে। তাৰপিছত এতিয়া বৰ্তমান গৈ আহিলোঁ, অকণমান বজাৰৰ ফালৰ পৰা গৈ আহিলোঁ, আহি এতিয়া ঘৰ পালোঁহি। এতিয়া আৰু খানা বনাম। ঠাণ্ডা কিন্তু বহুত ঠাণ্ডা। ৰ'দটো অকণমান দিছিলে, কিন্তু এতিয়া আকৌ ৰ'দটো কমাই দিছে, এতিয়া বতাহ। বুদ্ধিমান লোকৰ কেইটামান মই আপোনালোকলৈ তেওঁলোকে ব্যৱহাৰ কৰা কেইটামান ধুনীয়া পইণ্ট মই আপোনালোকক ক'ব বিচাৰিছোঁ। শুনকচোন। বুদ্ধিমান লোকে ৰখিব কৈ দি আছোঁ, শুনক। বুদ্ধিমান লোকে যিমানেই দুখত নাথাকক কিয়, যিমানেই কষ্টত নাথাকক কিয়, কেতিয়াও বিশেষকৈ নিজৰ দুখ কষ্ট আনৰ আগত কেতিয়াও প্ৰকাশ নকৰে। হয় নহয় কথাষাৰ ক'বচোন। তাৰ পিছৰ পইণ্টটোত কি কৈছে শুনিছেনে? আৰু বুদ্ধিমান মানুহে মানুহৰ আৱাজটো বোলে কি জানে, বহুত পৰাপক্ষত সৰু মিঠা। কাৰণ কিয় জানেনে? শুনিব। তেওঁলোকে কেতিয়াও চিঞৰি কথা নকয়, নিজৰ গাম্ভীৰ্যতাপূৰ্ণ বজাই ৰাখিহে তেওঁলোকে কথা কয়। বুদ্ধিমান লোকৰ এইকেইটা ধুনীয়া পইণ্ট। তাৰপিছত বিশেষকৈ আৰু এটা কথা ধুনীয়া পইণ্ট কৈছে, শুনিব। বুদ্ধিমান লোকে কাৰো লগত তৰ্কত লিপ্ত নহয়, কাৰো লগত কেতিয়াও কাজিয়া নকৰে। আৰু যদি ক'ৰবাত কাজিয়া হৈ আছে, ক'ৰবাত তৰ্ক লিপ্ত হ'বলগীয়াও হৈছে, তেওঁ কি কৰে জানেনে? অনতি পলমে তাৰ পৰা সেই স্থান ত্যাগ কৰে। বিশেষকৈ নিজৰ ঘৰৰ কথা কেতিয়াও বেলেগৰ লগত আলোচনা নকৰে। এইকেইটা ধুনীয়া বুদ্ধিমান লোকৰ পইণ্ট। তাৰপিছত আৰু এটা কথা কৈছিলে, বুদ্ধিমান লোকে বোলে লোকৰ সমালোচনাত কিন্তু কেতিয়াও ভাগ নলয়। বুদ্ধিমান লোকে লোকৰ সমালোচনাত কেতিয়াও ভাগ নলয়। তেওঁলোকেতো লোকৰ বদনামটো নাগায়, আৰু লোকৰ বিশেষকৈ তেওঁলোকে আৰু এটা দেখিব চাব, তেওঁলোকে বিশেষকৈ লোকৰ অৱগুণ, লোকৰ বেয়া কেতিয়াও সুচাৰি নুফুৰে। আৰু কোনোবাই যদি তেনেকুৱা কথা পাতিও থাকে, আলোচনাও কৰি থাকে নহয়, চাব তেওঁ লাহেকৈ সেই ঠাইৰ পৰিত্যাগ কৰে। বুদ্ধিমান লোকৰ এইকেইটা সাংঘাতিক ধুনীয়া পইণ্ট। নমস্কাৰ। খানা খাবলৈ ৰেডি কৰি ল'লোঁ দেই। এইখিনি কি দেখিছেনে? এইখিনিত আছে বিলাহী আৰু তোমাৰ বিট, আদা, জলকীয়া। তাৰপিছত চালাড ধেৰ লৈছোঁ। আৰু এইখিনি হৈছে তিয়ঁহৰ চালাড। তাৰপিছত চব এইখিনি হৈছে এইকেইটা কেঁচা মগু। এটা এটাকৈ দেখাই আছোঁ দেই। তাৰপিছত এইখিনি হৈছে তোমাৰ উৰহি, আৰু এইখিনি ৰখিব 1 মিনিট, দেখাবলৈ দিগদাৰ হৈ গৈছে। এইখিনি হৈছে তিলৰ তৰকাৰী। কোনে খাই ভাল পায় তিলৰ তৰকাৰী? আৰু এতিয়া খুব ঠাণ্ডা যে, সেইকাৰণে পাপৰ ভাজি লৈছোঁ। ইমানেই আজি, পূৰা ঠিকছে লৈছোঁ। চব এইখিনি এইছোঁ। এনেকৈ কোনে খাই তিলৰ তৰকাৰী? এটা আলু দিছোঁ, আলু এটা। এতিয়া খাব লৈছোঁ তিলৰ তৰকাৰী সৈতে। দেখিছেনে? মোৰ থাল চব লৈ লৈছোঁ। উৰহি, আমাৰ ওচৰত এজনে খাই আছে, সেইকাৰণে আৱাজটো বেছিকৈ ওলাইছে। তিলৰ তৰকাৰী খাই কিন্তু বহুত মজা লাগে দেই। কোনে কোনে খাই জনাব।
ফুলৰ তৰকাৰীখিনিত তোমাৰ আলু তাত অকণমান জালুকো দিছোঁ দেই, জিৰা দি দিছোঁ, অকণমান গৰম মছলা খাই লওঁ।